पास ही उनका दाह संस्कार संपन्न किया गया। বেছি ওখ কৰি নকৰিব, চাইডত দিয়ক, চাইডত দিয়ক, চাইডত দিয়ক। বদলি কৰি ল'ব পাৰিব ছাৰ। খুঁটার পুটি এটা দিয়ে ডাল দিবে। অলপ পিছলৈ যাওক, অলপ পিছলৈ কৰি দিয়ক।
মাতৃৰ বাবে দেৱৰ কৰিছে তেওঁৰ দায়িত্ব পালন কৰিছে পুত্ৰ হিচাপে তেখেতৰ মাতৃৰ মুখাগ্নি কৰিছে আমি দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ যিহেতু যথেষ্ট শোকাকুল পৰিৱেশ লোকে লোকাৰণ্য হৈ পৰিছে সকলোৱে আহি সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মাতৃয়ে যোৱা নিশা সঞ্জীৱনী হস্পিটেলত নিশা 10:45 তেখেতৰ দেহাৱসান হৈছে আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ সৈতে সেই সময়ত যিসকলে ছাত্ৰ সন্থাৰ লগত জড়িত আছিল আমাৰ প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীৰ কাৰণে তেখেতৰ মাতৃ আমাৰ মাতৃ সদৃশ আছিল এই ঘৰখন আমাৰ কাৰণে ভাতঘৰ আছিল চাহঘৰ আছিল তেখেতে আমাক ভাতৰ আৰু চাহৰ যোগান ধৰি সেই সময়ত ছাত্ৰ সন্থাৰ হকে কাম কাজ কৰিবৰ কাৰণে আগবঢ়াই দিছিল আৰু প্ৰতিটো ক্ষণতে আমাক উৎসাহ দিছিল অনুপ্ৰেৰণা দিছিল জাতিটোৰ হকে কাম কাজ কৰিবৰ কাৰণে গতিকে আজিৰ তাৰিখত আমি এগৰাকী উৎসাহ প্ৰেৰণা দিয়া এগৰাকী আই মাতৃক আমি হেৰুৱা যেন অনুভৱ হৈছে আমি এইখনত এটাই কামনা কৰিছোঁ যে এই আই মাতৃগৰাকীয়ে যাতে বৈকুণ্ঠত স্থান লাভ কৰে আৰু য'তেই থাকে তাৰ পৰাই যাতে আমাৰ ছাত্ৰ সন্থা বা জাতিটোৰ হকে আমি কাম কাজ কৰি যাবৰ কাৰণে আমাক উৎসাহ দিয়ে বা প্ৰেৰণা দিয়ে বা আশীৰ্বাদ দিয়ে আমি তাকেই কামনা কৰিছোঁ আৰু বৈকুণ্ঠত স্থান লাভ কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক প্ৰাৰ্থনা জনাবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ আজিৰ দিনটো আমাৰ বাবে এক অতি মৰ্মান্তিক দিন কাৰণ আমাৰ দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃৰ বিয়োগে আমাক যথেষ্ট কষ্ট দিছে কাৰণ এয়া নিৰ্বাচনী বতৰ আৰু নিৰ্বাচনী বতৰত আপোনালোকে জানে যে এগৰাকী সভাপতিৰ যি এটা দায়িত্ব থাকে আৰু গোটেই অসমৰ তেখেতে যিহেতু দায়িত্বত আছে এই দল পৰিচালনা কৰাৰ যি গুৰু দায়িত্ব তেওঁৰ ওপৰত আছে এই সময়ত এনেকুৱা এটা ঘটনাই আমাৰ দলটোক যথেষ্ট মৰ্মাহত কৰিছে তথাপিও আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আজি আমাৰ যি মাতৃগৰাকীৰ মৃত্যু হৈছে তেখেতৰ আত্মাৰ যাতে সদ্গতি হয় আৰু লগতে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ এৰি থৈ যোৱা শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ তেওঁ যেন আশীৰ্বাদ কৰে ঈশ্বৰৰ যেন আশীৰ্বাদ আহে আৰু এই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ লুৰিণৰ মাৰ বিয়োগত আমি আটাই মৰ্মাহত হৈছোঁ আৰু ছাত্ৰ সন্থা পৰিয়ালটো আমি শোকাকুল হৈ পৰিছোঁ কাৰণ মা আছিল সাহসৰ প্ৰতীক আৰু আমাক সদায় ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা দিছিল গতিকে মাতৃ হিচাপে একমাত্ৰ পুত্ৰ সন্তান লুৰিণজ্যোতি গগৈক জাতীয় স্বাৰ্থত আপোচিনভাৱে কাম কৰিবৰ কাৰণে প্ৰেৰণা আগবঢ়াইছিল আৰু যোৱা যি 5 বছৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল সেই সময়ত মা নিজে একেবাৰে গাৰ অৱস্থা ইমান ভাল নাছিল যদিও ঘৰৰ সকলো দায়িত্ব চম্ভালি পুত্ৰ সন্তানটিক জাতীয় স্বাৰ্থত কাম কৰি যাবৰ কাৰণে আপোচিনভাৱে সংগ্ৰামত অৱতীৰ্ণ হ'বৰ কাৰণে আগবঢ়াই দিছিল আৰু জাতিটোৰ সংকট কালত তেখেতে কেতিয়াও পুত্ৰ সন্তানটিক যে ঘৰত আহি তেখেতসকলৰ ঘৰ পৰিচালনা কৰাৰ দায়িত্ব ল'ব লাগে এনে কথা কেতিয়াও কোৱা নাছিল আৰু আমাৰ বাবে প্ৰেৰণা আছিল এইকাৰণে যে আমি যেতিয়াই আহিছিলোঁ মায়ে খুব সাহসিকতাৰে কাম কৰি যাবৰ কাৰণে আমাক প্ৰেৰণা দিছিল সিদিনা দুলীয়াজানত ছাত্ৰ সন্থাৰ অধিৱেশন হৈ গৈছিল নিশালৈকে তেখেতে সভাত উপস্থিত আছিল আৰু তাৰ পিছতো তেখেতে কৈছিল যে তোমালোকে বেয়া কাম নকৰিবা আৰু যি দায়িত্ব তেখেতৰ পুত্ৰ সন্তানটিয়ে পৰৱৰ্তী পৰ্যায়ত মূৰ পাতি লৈছিল তেতিয়াও তেখেতে ঘোষণা কৰিছিল যে ৰাইজৰ বেয়া পোৱা কাম তেওঁ যাতে নকৰে তাৰ বাবে সদায় সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে ৰাজহুৱাভাৱে তেখেতে বক্তব্য আগবঢ়াইছিল গতিকে এগৰাকী এনে মাতৃৰ প্ৰেৰণাই আমাক ৰাজহুৱা কাম কৰি যোৱাৰ বাবে যথেষ্ট সাহস দিয়ে
আৰু তেখেতে য'তেই নাথাকক তাৰ পৰা আমাক যাতে আশীৰ্বাদ দিয়ে, আমি যাতে সাহসিকতাৰে আমি ক'তো কম্প্ৰমাইজ নকৰাকৈ যাতে জাতীয় শক্তিটোক আগবঢ়াই লৈ যাব পাৰোঁ। আৰু তেখেতৰ পুত্ৰ সন্তানটিৰ ওপৰত অসমৰ যথেষ্ট দায়িত্ব, আৰু এনে দায়িত্ব পালন কৰাৰ ক্ষেত্ৰতো তেখেতক যাতে য'তেই নাথাকক তাৰ পৰা যাতে সুদৃষ্টি দি থাকে আৰু আমাক যাতে প্ৰেৰণা যোগাই থাকে, আমাক সাহস দিয়ে, তাৰ বাবে আমি আশা কৰিছোঁ। আৰু মাৰ বিয়োগত লুৰিণ যথেষ্ট নিথৰুৱা হ'ব এতিয়া, কাৰণ ঘৰখনৰো বিভিন্ন দায়িত্ব হয়তো মূৰ পাতি ল'ব লাগিব। এটা সময়ত মায়ে সকলো দায়িত্ব মূৰ পাতি লৈছিল, খেতি বাতি ঘৰখনৰ সকলো পৰিচালনাৰ দায়িত্ব। গতিকে এনে সময়ত তেখেতৰ মৃত্যু আমাৰ জাতীয় জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি। গতিকে লুৰিণৰ সাহস আৰু প্ৰেৰণাৰ মূল আধাৰে আছিল মা। গতিকে আমি আশা কৰিছোঁ তেখেতে য'তেই নাথাকক কুশলে থাকক,